ক'ত গ'ল বাৰু মানুহজনী ফোনটো বিজি আহি আছে ৰ'বচোন ৰ'ব টেনশ্যন নল'ব বাইদেউ মই বিচাৰি গৈছোঁ তুমি যে বিচাৰি যাবলৈ ওলাইছা তুমি মাক চিনি পোৱা জানো অপৰাজিতা মা হ'ব ৰাখো দে অপৰাজিতা আহিছে মা আহিলি যে ইমান ফোন কৰি আছো ফোনটো বিজি যেতো মাহীৰৰ লগত কথা পাতি আছিলো মই ভয় খাই গৈছিলো জাননে ইখন বাছত বিচাৰিছো সিখনত বিচাৰিছো তই মোক সৰু ছোৱালী বুলি ভাবিছ ইয়াত হেৰাই থাকিম বল এতিয়া এই বেগ কেইটাও ল মই এতিয়া বুঢ়া হৈছো নহয় বেগবোৰ টানি থাকিব নোৱাৰো বেগকেইটা লোৱা হ'ব বাইদেউ সৰি দেউতা ফোন ধৰা প্লিজ হে ভগৱান সদায় মোৰ লগতে কিয় এনেকুৱা হয় অপৰাজিতাই ফোন ধৰা নাই তাই খং কৰি আছে মোৰ ওপৰত হয় বিকাশ অকণমান স্পীড চলোৱা হ'ব ছাৰ মা তই বহচোন মই তোলে পানী এগিলাচ আনো যা মা ল পানী গিলাচ খাই ল ঘৰটো বৰ ধুনীয়াকে সজাইছ এইবোৰ কামনো কৰিবলৈ মই ক'ত সময় পাওঁ সকলো কাম বাইদেৱে কৰিছে হওক দে সকলোৱে মিলি নিয়াৰিকে যে কৰিছো আকৌ ঘৰত কোনো নাই নেকি আছে ৰ মই মাতি দিওঁ নালাগে কিবা কামত চাগে ব্যস্ত হৈ আছে মইনো কলৈ যাম থাকিমেই দেখোন পিছত লগ পাম শান্তনু কলৈ গ'ল পালেহি মা আপুনি কিমান সময়ত পালে এইমাত্ৰ পালোহি মই অপৰাজিতাক তোমাৰ কথাকে সুধি আছিলো হ'ব হ'ব মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে আহোঁতে আপোনাৰ একো অসুবিধা হোৱা নাইতো নাই নাই কি অসুবিধা হ'ব ৰ'বা তোমাৰ কাৰণে মই নাৰিকলৰ লাৰু লৈ আনিছো তুমি ভাল পোৱা নহয় এয়া লোৱা থেংক ইউ মা আপুনি যে মোৰ কথা ইমান চিন্তা কৰে মা তই মুখ হাত ধুগে যা মই চাহ বনাই আনো হ'ব দিয়া হ'ব
এইটো ববিয়ে নিব, তই যা। অপৰাজিতা শুনাচোন, তুমি মোক খং কৰি আছা ন? মানে মই ইয়াক কৈছিলোঁ মোক নটতে তই মোক জগাই দি। হ'ব, মোৰে ভুল। তোমাক মই একো দায়িত্ব দিয়াই ভুল আছিল। হ'ব দিয়া, মা আহি পালেহি নহয়, এতিয়া চিন্তা নাই। শুনা, মোৰ কাৰণে একাপ ধুনীয়াকৈ চাহ বনোৱা, নাৰিকলৰ লাডুৰ লগত গাখীৰৰ চাহ, বঢ়িয়া লাগিব। তুমি কথাবোৰ ইমান সহজভাৱে কেনেকে ল'ব পাৰা? তুমি জানানে মই কিমান এখন ইম্পৰ্টেণ্ট মিটিং এৰি আহিছো? আৰু তুমি কি কৰি আছিলা? শুই আছিলা। ইমান ইৰেছপনচিবল কেনেকে হ'ব পাৰা? কোনো দিন কোনো এটা দায়িত্ব তুমি ভালদৰে পালন নকৰা। আজি তুমি মাক আনিবলৈ পাহৰিছা, কাইলৈ তুমি মোকো পাহৰি যাবা। মানুহটোক কিয় তেনেকৈ ক'লি? সি দুখ পাইছে। মোৰ খং উঠি আছিল। এনেকে সৰু সৰু কথাতে খং উঠিলে কেনেকে হ'ব? তহঁতৰ দৰে মহিলাবোৰৰ এটাই সমস্যা, পাৰফেক্ট স্বামী বিচাৰি ফুৰা। পাৰফেক্ট স্বামী ক'তো নাপাওঁ। ই এক মৰিচিকা। নাৰী জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল গিৰিয়েকৰ পৰা মৰম আৰু সন্মান পায় নে নাপায়। শান্তনুৱে তোক বহুত মৰম কৰে, তোৰ প্ৰতি সন্মানো আছে। ইয়াতকৈ কি আশা কৰ? সুখী হ'বলৈ এইখিনিয়ে যথেষ্ট নহয় জানো? চোৱাচোন, তোমালে মই গাখীৰ চাহৰ লগত 3টা নাৰিকলৰ লাৰু আনিছো। নাখাওঁ, খাবলৈ মন নাই। হ'ব দিয়া, কিমাননো অভিমান কৰি থাকা। চৰি, মই তোমাক তেনেকে ক'ব নালাগিছিল। ভুল আচলতে তোমাৰ নহয়, ভুল মোৰহে। শুনা, এইবাৰ মই কথা দিছো, এতিয়াৰ পৰা মই দায়িত্বশীল হ'মেই। কি হ'ল? কিয় হাঁহিছা তুমি? সেয়া তোমাৰ বাবে সম্ভৱ নহ'ব। সম্ভৱ নহ'ব? কিয় নহ'ব? এইষাৰ কথা আজিলৈকে তুমি মোক কিমান বাৰ ক'লা? বিয়াৰ আগত ক'লা বিয়াৰ পাছত দায়িত্বশীল হ'ম, তাৰ পাছত ক'লা সন্তান জন্ম হোৱাৰ পাছত দায়িত্বশীল হ'ম, তাৰ পাছত ক'লা ল'ৰা স্কুল যোৱাৰ পাছত দায়িত্বশীল হ'ম। এতিয়া কি হ'ল? হ'ব, এইবাৰ তোমাক মই কথা দিছো, ল'ৰাৰ বিয়াৰ আগতে
মই দায়িত্বশীল হমেই হম। হ'ব 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 দায়িত্বশীল পিছত হ'বা এতিয়া চাহকাপ খাই দিয়া 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 তোমাৰ মাৰ হাতত একদম যাদু আছে। কি সোৱাদৰ লাডু, একদম মজা। বঢ়িয়া। কেনেকুৱা হ'ল তোৰ পৰীক্ষা? আৰু এখন পেপাৰ আছে নহয়, ভালদৰে দে, বুজিছ? হ'ব হ'ব, আহিবি দে ঘৰলৈ। আগতে পৰীক্ষাটো ভালদৰে দেচোন। শ্যাম, বগী মেম চাহাব এজনী লৈ নাহিবা আকৌ। হ'ব হ'ব, আহিবি দে। হ'ব দে, ৰাখিছো দেই। তাৰ ঘৰলৈ আহিবলৈ বৰ মন, বুজিছা? অ' অপৰাজিতাৰ মাক আহিছে নহয়। তেখেত আহি পালেহি নেকি? আপুনি ফ্ৰেছ হৈ লওক, আপোনাক বিচাৰি আছে। হয় নেকি? মই ফ্ৰেছ হৈ তেওঁৰ ওচৰত গৈ আছো ৰ'বা। ঠিক আছে। আজি কাছিয়াহি সুসুৱানা নচালিও দাদাদাদাদা ভাল লাগিছে নে নাই মোক খুৱানা দাদাদাদাদাদাদা। বুজিছে কাকতি, আমাৰ ছোৱালীজনী অলপ বেলেগ। চিয়াৰ্ছ। তাই বাহিৰা বস্তুত কোনো ইণ্টাৰেষ্ট নাই, কেৱল পঢ়া। দিনটো ৰুমটোত সোমাই থাকে আৰু পঢ়ি থাকে। বৰ ভাল ছোৱালী। জানে, মোৰ ল'ৰাটোৱে কথা বতৰা একদম নুশুনে, কেৱল ঘূৰা ফুৰা, পঢ়া শুনাত ইণ্টাৰেষ্টে নাই, কথা একেবাৰেই নুশুনে। বাইদেউ বাইদেউ কি হ'লনো? চাহ আনিছিলো, নাখাওঁ মই। ডিষ্টাৰ্ব নিদিবি মোক চম্পা। মই পঢ়ি আছো। আৰু পঢ়াৰ সময়ত যদি কোনোবাই তাইক ডিষ্টাৰ্ব কৰে, বৰ বেয়া পায় তাই। পঢ়াৰ সময়ত তাইৰ মনটো কেৱল পঢ়াত। অৰ্জুনৰ দৰে লক্ষ্য তাইৰ একেবাৰে স্থিৰ। বুজিছে, আমাৰতো আকৌ অনবৰতে মোবাইলটোকে পিটিকি থাকে নহয়। আমাৰ অদিতিৰ এইবোৰ অভ্যাস নাই। পঢ়াৰ সময়ত মোবাইলেই নুচুৱে।